দলীয়ভাৱে আমাৰ স্থিতি একেবাৰে মজবুত। UPPL দল হিচাপে আমাৰ স্থিতি একেবাৰে মজবুত। 40টা সমষ্টিত খেলিব পৰা আমাৰ শক্তি আছে আৰু সেই শক্তি ইতিমধ্যে আমাৰ একেবাৰে মজবুত কৰা হ'ল। প্ৰত্যেকটা বুথ কমিটি ইতিমধ্যে গঠন কৰা হ'ল, কাম কৰাও হ'ল। খালি ডেটটোহে আমি ৰখি আছোঁ। আমি শুনিছোঁ ছেপ্টেম্বৰত হ'ব। যদি ছেপ্টেম্বৰত হয়, ইয়াৰ বাবে আমাৰ একেবাৰে যিটো আমাৰ প্ৰস্তুতিৰ দৰকাৰ আছিল প্ৰায় সম্পূৰ্ণ হৈ গ'ল। একদম ধুনীয়া এটা পৰিৱেশ আৰু মই ভাবোঁ ৰাইজে এইবাৰ UPPL দলক সহায় কৰিব, আমাক মৰম কৰিব। কাৰণটো হ'ল এই অঞ্চলক শান্তি স্থাপন কৰা ব্যক্তি হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া। তেখেতৰ নেতৃত্বত এই অঞ্চলৰ 35 লক্ষ জনসাধাৰণে কোনো এটা ভয় শংকা নথকাকৈ জীৱন নিৰ্বাহন কৰিবৰ কাৰণে এটা পৰিৱেশ পাইছে। উন্নতিও কৰি আছে, চৰকাৰী আঁচনি দি আছে। এনেকৈ এটা পৰিৱেশটো ৰাইজে বিচাৰি থাকে। তো গতিকে ৰাইজে সেই পৰিৱেশটো বিচাৰে। তো গতিকে ৰাইজে ৰাজনীতিকভাৱেও নিশ্চয় প্ৰমোদ বড়ো ডাঙৰীয়াক মৰম কৰিব, সেইটো আমাৰ এটা আত্মবিশ্বাস আছে। এইটো উৎসৱ বুলি নহয়, এতিয়াতো উৎসৱটো হোৱাই নাই। খালি মাটি আমি ল'ব সিদ্ধান্ত লোৱা হৈছে, মাটি কোনফালে ল'ব কোনফালে নল'ব এইটোৱে আলোচনা কৰি আছে। আমিতো চৰকাৰৰ আছোঁ, আমাৰ কথাটো কি আছে, বিটিআৰ এৰিয়াখন হয় 40-45 বছৰ আন্দোলনৰ লগত জড়িত। এই অঞ্চলত কোনো উন্নতি হোৱা নাই, নহয় জানো? আমি আন্দোলন কৰিছোঁ কিহৰ কাৰণে? এই অঞ্চলৰ অধিকাৰৰ কাৰণে, এই অঞ্চলৰ উন্নতিৰ কাৰণে, এই স্কুল কলেজ বনাবৰ কাৰণে, ইণ্ডাষ্ট্ৰী বনাবৰ কাৰণে আন্দোলন কৰা হৈছিলে বিটিআৰবাসী ৰাইজে। তো আজি বহুত দিনৰ মূৰত কিবা এটা ডাঙৰ যদি কোম্পানী আহে, সেই কোম্পানীখন পোনপটীয়াকৈ বিৰোধ কৰাটো কিমান যুক্তিসংগত? তাত ভাবিব লাগিব, চাব লাগিব। ইমান নিবনুৱা সমস্যা আছে আমাৰ। সকলোৱে বিচাৰে যে মোৰ ল'ৰা চাকৰি পাওক, মোৰ ল'ৰা কাম পাওক, সেইটো সকলোৱে বিচাৰে নে নাই? তো গতিকে এই কথাখিনি লক্ষ্য ৰাখি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াই এডভান্টেজ আছামৰ জৰিয়তে আমাৰ বিটিআৰ এৰিয়াত এটা কোম্পানী আহিব ধৰিছে, সেইটো আমি জাগা দিব বিচাৰিছোঁ। তাতে ভুলটো ক'ত আছে? ইতিমধ্যে কোৱা হৈছে যে চৰকাৰে কোনো পৰিয়ালক ক্ষতি হোৱাকৈ, কোনো মানুহক ক্ষতি হোৱাকৈ এই কোম্পানীটো নবনাব। যদি বনায় সকলোৰ লগত আলোচনা কৰি পেলাই আৰু কাৰো ক্ষতি নোহোৱাকৈ প্ৰতিষ্ঠানটো বনাব বিচাৰিছে। তাত যদি সকলোৱে সহায় কৰে ভাল, সেইটোকে আমি কৰি আছোঁ আৰু আমাৰ ষ্টেণ্ডটো সেইটোৱে। ৰাইজৰ কাৰণে আমি ভাল কৰি আছোঁ, ৰাইজৰ কাৰণে কাম কৰিম। এটা কথা স্পষ্ট যে UPPL কোনো বিটিআৰবাসীৰ ক্ষতি হোৱাকৈ আমি কাম নকৰোঁ, আমি চিন্তাও নকৰোঁ। আজি যিটো চিন্তা কৰিছোঁ ৰাইজৰ ভালৰ কাৰণে চিন্তা কৰিছোঁ। গতিকে সকলোৰ লগত আলোচনা কৰি পেলাই সমস্যাটো সমাধান কৰাৰ চেষ্টাটো অব্যাহত। কাৰ লগত মানে এতিয়া ৰাইট নাও ডিচেম্বৰলৈকে আমাৰ মিত্ৰতা আছে। সকলোৱে জানে আমি NDAৰ লগত আছোঁ, দিল্লীত আমি একেলগে আছোঁ, ষ্টেটত আমি একেলগে আছোঁ, বিটিআৰ একেলগে চলি আছোঁ, নহয় জানো? তো মিত্ৰতা যদি প্ৰশ্ন কৰে আজিৰ তাৰিখত আমি চব একেলগে আছোঁ, NDA হিচাপে আছোঁ। যেতিয়া BTC নিৰ্বাচন ঘোষণা হ'ব, তেতিয়া কি আহিব তেতিয়া আমি জনাম যে কাৰ লগত কি হয় কি নহয়। কিন্তু আমাৰ UPPL দল হিচাপে 40টা সমষ্টিত খেলিব পৰা আমাৰ শক্তি আছে আৰু আমাৰ দল এই ভূমিতে আমি জন্মগ্ৰহণ কৰিছোঁ। আমিতো আৰু কলকাতাত জন্ম হোৱা নাই, আমিতো আৰু দিল্লী মুম্বাইতো জন্ম হোৱা নাই। আমাৰ জীৱন মৰণ ইয়াতে, ইয়াৰ হাৱা পানী আমি খাই ডাঙৰ দীঘল হৈছোঁ আৰু আমি জানো যে এই অঞ্চলত বসবাস কৰা ৰাইজৰ দুখ বেদনা, তেওঁলোকৰ দায়বদ্ধতাৰে কাম কৰা আমাৰ ইচ্ছা আছে। সেইকাৰণে আমাৰ UPPL জন্ম, নহয় জানো? তো গতিকে আমাৰ শক্তি আমাৰ ভূমিত, আমাৰ শক্তি আমাৰ 35 লক্ষ জনসাধাৰণৰ ওচৰত আছে। এই শক্তিটো লৈ পেলাই আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। তো এইকাৰণে এইবাৰ নিৰ্বাচনত আমি কৈছোঁ কি 40টা সমষ্টিত আমি খেলিম। কোনে কিমান খেলিব, কিমান নিখেলিব, কোনে কি কৰিব, কি নকৰিব, সেইটো সময়ত ৰাইজে বুজি পাব। সদ্যহতে আমাৰ ষ্টেণ্ডটো একেবাৰে ক্লিয়াৰ। 40টা সময়ত আমি খেলিম, আমি চৰকাৰ গঠন কৰিম। 40টাৰ আমি ইতিমধ্যে কৈছোঁ যে 30টাৰ ওপৰত আমি দখল কৰিম। ৰাইজে আমাক মৰম কৰিব, আমাৰ আত্মবিশ্বাস আছে। গতিকে 30টাৰ বেছি আমি চিট ল'ম, চৰকাৰটো আমি গঠন কৰিম। অঞ্জলি দৈমাৰীয়ে সভা সমিতিয়ে এটা কথা কৈ আছে যে যুৱচাম ধ্বংসৰ পিনে গৈ আছে। যুৱচাম ধ্বংস পিনি যে গৈ আছে, এইটো কি অৰ্থত কৈছে তেখেতে মই নাজানো। কিন্তু আমাৰ চৰকাৰখনে আজিৰ তাৰিখত যিসকলে অস্ত্ৰ ধৰি পেলাই তেওঁলোকে আমাৰ সমাজৰ বাহিৰত গৈছিলে, তেওঁলোকক আমাৰ চৰকাৰখনে সকলোকে আঁকোৱালি লৈ পেলাই সুস্থ পৰিৱেশ দিবলৈ চেষ্টা কৰি আছে। সেইটো ডাঙৰ কথা আছিল। আমাৰ বিটিআৰ অঞ্চলখনত অস্ত্ৰ লৈ পেলাই যুদ্ধ কৰিবলৈ মানুহে আমাৰ দেশৰ বাহিৰত গৈছিল, নহয় জানো? এই ল'ৰাবিলাকক, এই ছোৱালীবিলাকক আমাৰ দেশত আনি পেলাই মেইন ষ্ট্ৰীমৰ লগত জড়িত কৰি পেলাই সুস্থ সমাজ গঢ়ি তুলিবৰ কাৰণে আজি প্ৰচেষ্টা এটা লৈ আছে।
শান্তি চুক্তি হৈ গ'ল, সকলোৱে আহি গ'ল, কাম কৰি গ'ল, চৰকাৰ এটা চলাই আছে, চৰকাৰৰ দ্বাৰা এটা উন্নয়নমুখী কাম কৰিবৰ কাৰণে যত্ন লৈ আছে। এই মুহূৰ্তত সকলোৱে সহযোগ কৰিব লাগে আৰু এনেই মানে নেগেটিভ এটা চিন্তা লৈ পেলাই আমাৰ মাজত সমাজত আমাৰ কথাটো ক'ব নালাগে, পজিটিভ কওঁ। আমাৰ ল'ৰা ছোৱালী যদি কোনোবা যদি অলপ মিছলিডিং হৈছে তেওঁলোকক আনিবৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব, নহয় জানো? সকলোকে আমি পজিটিভ দিশত আমি টানি আনিব লাগে, সেই কথাটোৱে চিন্তা কৰিব লাগে। নেগেটিভ কথা চিন্তা কৰিব নালাগে, নেগেটিভ কথা ক'ব নালাগে, পজিটিভলি কওকচোন। যদি এনেকৈ দেখিছে আপুনি সহায় কৰক। কোনোবা যদি দেখিছে যে আমাৰ ল'ৰা ছোৱালী অলপ ছাইড কাটি গ'ল, সেই ল'ৰা ছোৱালীবিলাক আনিবৰ কাৰণে এটা স্কিম বনাওক, এটা আঁচনি তৈয়াৰ কৰক, সেইটোৱে দৰকাৰ হয়। আমাৰ সমাজখনে সেইটো দৰকাৰ। এতিয়া সকলোৱে পজিটিভলি কথা কওক, নেতাসকলে পজিটিভলি কথা কওক, তেতিয়াহে আমাৰ BTCখন সুন্দৰ হ'ব।